যিটো মিটাৰ লগাই দিছে 200 টকা বিল 2000 হৈছে 1250 টকা অৰুণোদয় দিছা 3000 টকা স্মাৰ্ট মিটাৰ বিল 250 টকা বৃদ্ধ পেঞ্চন 2500 টকা স্মাৰ্ট মিটাৰ বিল 5 কেজি চাউল 3000 টকা স্মাৰ্ট মিটাৰ বিল কি গাঁৱৰ মানুহে বুজি নাপায় স্মাৰ্ট মিটাৰ খুলি দলিয়াই দিছে আমি অসমীয়া পৰম্পৰা অনুসৰি আমাৰ লগত অহা ৰাইজে হৰাই তামোল পাণ দি খা সন্মানেৰে এইটো ডকাইত পুহিব নোৱাৰো বুলি কাৰ্যালয়ত ঘূৰাই দিছে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰি শোষণ কৰিব নোৱাৰিব যিটো মিটাৰ লগাই দিছে 200 টকা বিল 2000 হৈছে 1250 টকা অৰুণোদয় দিছা 3000 টকা স্মাৰ্ট মিটাৰ বিল 250 টকা বৃদ্ধ পেঞ্চন 2500 টকা স্মাৰ্ট মিটাৰ বিল 5 কেজি চাউল 3000 টকা স্মাৰ্ট মিটাৰ বিল কি গাঁৱৰ মানুহে বুজি নাপায় গতিকে আমি এটাই কথা ক'বলৈ বিচাৰিছো যে সমগ্ৰ অসমত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আপোনালোকে জানে দিল্লীত প্ৰতিবাদ হৈছে আপোনালোকে জানে গুজৰাটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জেগাত স্মাৰ্ট মিটাৰ খুলি পেলাইছে মানুহে আজি বিহাৰত মানুহে স্মাৰ্ট মিটাৰ খুলি পেলাইছে তাত কি কৰিব তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি দলিয়াই দিছে আমি অসমীয়া পৰম্পৰা অনুসৰি আমাৰ লগত অহা ৰাইজে হৰাই তামোল পাণ দি খা সন্মানেৰে এইটো ডকাইত পুহিব নোৱাৰো বুলি কাৰ্যালয়ত ঘূৰাই দিছে ভাঙি দিয়া নাই ঘূৰাই দিছে তাৰ পিছত আপোনালোকে সমস্যা সমাধান নকৰি ৰাইজৰ ওপৰত ৰঙা চকু দেখুৱাই কেছ ৰেজিষ্টাৰ কৰিবলৈ যাব এটো কেতিয়াও মানি নলওঁ অন্তত অসমৰ মাটিত কৃষক মুক্তি থকালৈকে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰি শোষণ কৰিব নোৱাৰিব গতিকে ৰাজু বৰাইক ডাঙৰীয়া সৰুপথাৰ এপিডিচিএল গোলাঘাট এপিডিচিএল বিজুলী ভৱন চৰকাৰী প্ৰতিনিধি সকলোকে আমি হকিয়াই দিছোঁ অতি সোনকালে এই সমন এই নটিচ আপোনালোকে উইথড্ৰ কৰক আৰু এই নটিচৰ ভিত্তিত যদি কেনেবাকৈ গোচৰ ৰুজু হয় তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিকোনো পৰ্যায়লৈকে যাম কাৰণ সাধাৰণ মানুহৰ ওপৰত শোষণ কৰিব আমাক পুলিচৰ ভয় দেখুৱাব আমি বহি নাথাকোঁ গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টকৈ কৈছোঁ যিবিলাক মানুহে অতিষ্ঠ হৈ আপোনালোকক বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পাছত আপোনালোকে নাকত তেল দি শুই থকাৰ পাছত উপায়হীন হৈ যেতিয়া ডকাইতটো খুলি আনি অবৈধ বস্তু খুলি আনি অফিচত জমা দিছে তেওঁলোকৰ ওপৰত যদি আপোনালোকে দাদাগিৰি দেখুৱাব বিচাৰে তেতিয়াহ'লে আমি বহি নাথাকিম আমি ইতিমধ্যে ৰাইজৰ মাজলৈকে গৈছোঁ আৰু ক'তো অসমত নোহোৱা এই কাম ৰাজু বৰাইকে কেনেকৈ কৰিবলৈ সাহস কৰিছে তেওঁৰ বেকত কোন এনেকুৱা শক্তিমান আছে কোন শক্তিমানে তেওঁক কোন বাহুবলীয়ে তেওঁক সাহস দিছে সেইবিলাক কথাও ৰাইজে বিচাৰ কৰিব গতিকে কাৰ শক্তিৰে বলিয়ান হৈ নিজৰে গ্ৰাহকৰ ওপৰত এনেকৈ এজাহাৰ দিয়াৰ কেছ ৰুজু কৰাৰ ভাবুকি দিছে ৰাজু বৰাইকে এই কথাটো আমি তেওঁক সুধিব বিচাৰিছোঁ গতিকে এই সমন এই গোচৰ দিয়াৰ ভাবুকি এই লেটাৰ মানুহৰ ঘৰত য'ত দিছিলে তেওঁলোকৰ ঘৰৰ পৰা সা সন্মানে উঠাই আনক অন্যথা তীব্ৰ যিকোনো পৰ্যায়ৰ সমূহ সমৰত কৃষক মুক্তিৰ সৈতে